কুৱেশ্যন লৈছোঁ যে -3 হোল টু দি পাৱাৰ -4 ইয়াৰ ভেলু কিমান আহিব তো ইয়াৰ ভেলুটো চাই থাকিব যে -3 হোল টু দি পাৱাৰ -4 আছে ঘাতটো যদি মাইনাছত থাকে তেতিয়াহ'লে ইয়াৰ ৰেচিপ্ৰকেল যদি আমি লওঁ তেতিয়াহ'লে ঘাতটো মাইনাছটো প্লাছ হৈ যাব তো ইয়াৰ তলত কিমান থাকিব 1 থাকিব তো এই 1 টো ওপৰত দি যদি -3 টো তলত দি দিওঁ এই ঘাতটো প্লাছ হৈ আছিল মাইনাছ হৈ আছিল তলত আহি কি হ'ব প্লাছ হ'ব তো 1 ওপৰত থাকিল তলত মাইনাছৰ ওপৰত পাৱাৰ যদি যুগ্ম হয় 2 বা 4 বা 6 হয় তেতিয়াহ'লে কি হৈ যাব এই মাইনাছটো প্লাছ হৈ যাব জানে আপোনালোকে যে মাইনাছ ইনটু মাইনাছ অলৱেজ প্লাছ তো -3 টু দি পাৱাৰ 4 দ্যাট মিন্স 3 টু দি পাৱাৰ 4 তো এনেকুৱা উত্তৰ আহিব পাৰে নাইবা 1/3 টু দি পাৱাৰ 4 মিন্স 81 সো 1/81 এনসাৰো আহিব পাৰে ডিয়াৰ ভিউৱাৰ্ছ পাঁচটা কুৱেশ্যন লৈ আহিছোঁ আজিও অতি ইম্পৰ্টেণ্ট পাঁচটা কুৱেশ্যন আৰু এই পাঁচটা কুৱেশ্যনৰ মাজত সোমাই আছে বহুখিনি কথা যিখিনি কথা আপোনালোকৰ অতিকৈ প্ৰয়োজন তো আহক পোনপটীয়াকৈ ভিডিঅ'টো লৈ কুৱেশ্যন নম্বৰ 1 মই পাতি ৰাখিছোঁ দেখা পাইছে এটা ডাঙৰ সংখ্যা লিখিছোঁ দশমিক সংখ্যা তো ইয়াৰ প্ৰামাণিক ৰূপ ষ্টেণ্ডাৰ্ড ফৰ্ম বা আদৰ্শ ৰূপ বুলিও কয় বা বৈজ্ঞানিক ৰূপ বুলিও কয় তিনিটা নাম আছে কেতিয়াবা আপোনাক প্ৰামাণিক ৰূপ সুধিব কেতিয়াবা আদৰ্শ ৰূপ সুধিব কেতিয়াবা বৈজ্ঞানিক ৰূপ সুধিব দ্যাট মিন্স ষ্টেণ্ডাৰ্ড ফৰ্ম কি হ'ব তো তৎক্ষণাত মাত্ৰ 1 ছেকেণ্ড সময়ত আপোনালোকে ইয়াৰ উত্তৰটো দিব পাৰিব চাব এই সংখ্যাটো আমাৰ প্ৰামাণিক ৰূপত যেতিয়া বিচাৰিছে তো প্ৰামাণিক ৰূপটো মই থুলমূলকৈ কৈ থৈ দিছোঁ যে প্ৰামাণিক ৰূপটো হ'ল যি সংখ্যাটো আপোনাৰ থাকিব সদায় সেই সংখ্যাটোত এটা এৰি দশমিক দিব বাকিখিনি 10ৰ ঘাতত লিখিব লাগিব এটা এৰি দশমিক বাকিখিনি 10ৰ ঘাতত লিখিব লাগে ইয়াই হ'ল প্ৰামাণিক ৰূপ তেতিয়া চাব তো এই কুৱেশ্যনটো যেতিয়া চাব এটোত এটা এৰি দশমিক আছেনে নাই তো এটো শুদ্ধ উত্তৰ নহয় এটো এটা এৰি দশমিক আছে ঠিক কিন্তু বাকিখিনি 10ৰ ঘাতত যেতিয়া লিখিব চাবচোন দশমিকটো কোড আহিছে ইয়াত আহিছে তো এটা দুটা তিনিটা চাৰিটা পাঁচটা 10 টু দি পাৱাৰ -5 হ'ব লাগিছিল তো এটো নহল এটো চাব দশমিক দুই ঘৰ এৰি আহিছে ইফালৰ পৰা হিচাপ কৰিব কেই ঘৰ এৰি গৈছে যেনেকৈ 1 পইণ্ট আহিব লাগিছিল আহিল 12 পইণ্ট সো এটো মিছা তো শুদ্ধ উত্তৰ ডি নম্বৰ কেনেকৈ কৰিলে জাস্ট দশমিকটো কোড আছে আপুনি এক ঘৰ যেতিয়া দশমিকটো উঠাই দিব উঠাই দিয়াৰ লগে লগে সংখ্যাটো কি হ'ব 1 2 3 4 এইটো নাম্বাৰটো আহিল দশমিকটো উঠাই দিয়াৰ লগে লগে 1 2 3 4 এতিয়া যেটো নাম্বাৰ থাকিব সেই নাম্বাৰটোত সদায় এটা এৰি দশমিক দিব লাগিব এটা এৰি দশমিক দিয়াৰ লগে লগে যিখিনি থাকিল গোটেইখিনি 10ৰ ঘাতত লিখিব লাগিব এতিয়া চাব দশমিকটো কোড দিলে আপুনি ইয়াৰ পৰা দশমিকটো কোত আহিল ইয়াত আহিল দেখা পাইছে কেই ঘৰ গ'ল এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ তো 10 টু দি পাৱাৰ -5 দশমিক উঠালে পাৱাৰ কি আহে মাইনাছত চাব আকৌ দশমিক যদি আমি দিব যাওঁ তেতিয়া পাৱাৰ কি আহিব প্লাছত সহজ কথাটো আপোনালোকে মনত ৰাখিব যে দশমিকটো যদি আমি পিছুৱাই যাওঁ সদায় পাৱাৰ মাইনাছত আহিব যদি দশমিক আগুৱাই যাওঁ সদায় পাৱাৰ প্লাছত আহিব মই এটা উদাহৰণ দিম ধৰক এনেকুৱা 372.129 এইটো আছে আপোনাক ধৰক এইটো কি কৈছে যে এইটো প্ৰামাণিক ৰূপ কি হ'ব তো দশমিকটো য'ত আছে তাৰ পৰা আগুৱাই আহিব ইয়ালৈ আহিব দেখা পাইছে ইয়াৰ পৰা ইয়ালৈ আহিব তো দি দিয়ক আপুনি 3.72129 দি দিলে দশমিকটো দি দিলে এটা দশমিক য'ত আছিল কেই ঘৰ আগুৱাই আহিল দেখা পাইছে দুই ঘৰ আগুৱাই আহিছে তো 10 স্কয়াৰ লগে লগে দশমিকটো যদি আগুৱাই আহে 10ৰ ঘাতটো প্লাছ যদি পিছুৱাই যায় 10ৰ ঘাতটো মাইনাছ ধৰক এনেকুৱা আছে 1 2 3 4 5 দশমিকটো ধৰক ক'ত আছে ইয়াৰ লগত দশমিকটো পিছুৱাই যাব দিছোঁ মই যে পিছুৱাই যাব লাগে এনেকৈ আছে আৰু দুটা 0 দি লওঁ ইয়াত ধৰক ইয়াত আছে ইনটু 10 টু দি পাৱাৰ 10 কিউব আছে ধৰক এতিয়া দশমিকটো য'ত আছে আমি দশমিকটো উঠাই দিয়াৰ লগে লগে এই 0টো ভ্যালু নোহোৱা হৈ যাব তেতিয়া কি আহিব 1 পইণ্ট সামথিং ইয়াৰ উত্তৰ আহিব তেতিয়া দশমিকটো ক'ত আহিব ইয়াৰ পৰা ইয়াত আহিব তো 1.2345 লিখাৰ লগে লগে দশমিকটো যেই কি হ'ল পিছুৱাই গ'ল যোৱাৰ লগে লগে 10ৰ ঘাত কি আহিব মাইনাছত তো 10ৰ ঘাত মাইনাছত কিমান আহিব -2 ইয়াত কিমান আছে +3 তো কি আহিব উত্তৰ 10 তো মৰমৰ পৰীক্ষাৰ্থীসকল এইখিনিতে মই আৰু অলপ ক'ব বিচাৰিছোঁ ধৰক যদি এনেকুৱা থাকে 2 3 4 5 দুই তিনিটা 0 আছে তো ডাইৰেক্ট কেনেকৈ ক'ব এটা এৰি দশমিক দি দিয়ক 2.345 সংখ্যাটো লিখা গ'ল ইনটু দি দিব এতিয়া চাব দশমিকটো ইয়াত দিছোঁ নহয় দিছোঁ তো 0 কেইটা আছিল আগতে তিনিটা আৰু ইয়াত কেইটা আছে তিনিটা তো 10 টু দি পাৱাৰ 6 আহি যাব প্লাছত দেখা পাইছে দশমিকটো দিয়াৰ লগে লগে এই তিনিটা 10 কিউব আৰু এই তিনিটাৰ ইফালে দশমিক আহাৰ লগে লগে 10 কিউব তো 10 কিউব এণ্ড 10 কিউব মাল্টিপল হৈ থাকে ঘাতবিলাক কি হয় যোগ হয় তো 10 টু দি পাৱাৰ 6 আহিব যদি কয় আপুনি ধৰক 0.123 00 দিয়া নাই ধৰক
2 এনেকুৱা দিছে তেতিয়াহ'লে দশমিকটো এক ঘৰ পিছুৱাই লৈ যাব 1.232 ইনটু 10 টু দি পাৱাৰ কি হ'ব কি আছিলে দশমিকটো এক ঘৰ পিছুৱাই লৈ যোৱাৰ লগে লগে হাত কি আহিব মাইনাছত দেখা পাইছে তো আহিব কুৱেশ্যন 1 ৰ ওপৰত বেছ কৰি মই আৰু 4টা কুৱেশ্যন বৰ্ডত পাতিছোঁ যে আপোনালোকৰ কনচেপ্টটো জাষ্ট মই ক্লিয়াৰ কৰিব বিচাৰিছোঁ তো চাই থাকিব তো এই সংখ্যাটো যদি আমি প্ৰামাণিক ৰূপত আমাক বিচাৰে তেতিয়াহ'লে জাষ্ট আপুনি কি ভাবিব যে 245 এইটো হ'ল সংখ্যা ইনটু 0 কেইটা আছে 3টা আছে তো 10 কিউব লগাই দিয়ক তো কি কৰিব এতিয়া যে এটা এৰি দশমিক দিব লাগে তো 2.45 আগতে সংখ্যাটো কিমান আছিল 245 আছিল এতিয়া এটা এৰি দশমিক দি দিলে 2.45 হৈ গ'ল দেখ তেতিয়া মানটো কমি আহিল তো কমি আহিলে 10 ৰ ঘাতটো কি হ'ব প্লাস হ'ব দেখা পাব যে দশমিকটো ইয়াত নাছিল আমি দিছো নতুনকৈ 245 টু 2.45 হৈ গ'ল দেখ কি হৈ গ'ল ভ্যালু কমি আহিল তো কি কৰিব 10 ৰ ঘাতটো প্লাসত আহিব ইনটু 10 কিউব অলৰেডি আছে তো 2.45 ইনটু 10 টু দি পাৱাৰ 2 আৰু 3 কিমান হ'ব 5 তো শুদ্ধ উত্তৰ ইয়াৰ 10 টু দি পাৱাৰ 5 এই কথাটো আপুনি যদি এক লাইনত ক'ব বিচাৰে তেতিয়াহ'লে যেটো সংখ্যা আছে এটাই দশমিক লগাই দিয়ক 2.45 লগাই দিলে ইনটু মাৰি দিয়ক এতিয়া 2.45 এটো যেতিয়া লগাই দিলে ইফালে কেইটা অংক থাকিল চাব এটা দুটা তিনটা চাৰিটা পাঁচটা তো 10 টু দি পাৱাৰ 5 লগাই দিব শুদ্ধ উত্তৰ আহি গ'ল দেখা পাইছে যে আমি একো চিন্তা কৰাৰ দৰকাৰ নাই যদি দশমিক নাথাকে তেতিয়াহ'লে এটা এৰি দশমিক দিব দিয়াৰ পিছত তাৰ ৰাইট সাইডত কেইটা অংক থাকিল সেই কেইটা 10 ৰ পাৱাৰ দি দিব দশমিকৰ ক্ষেত্ৰত মই অলপ আগতে কুৱেশ্যনটো আলোচনা কৰিছোঁ যদি দশমিকটো আগুৱাই আনিব লাগে কি কৰিব লাগে তো চাব ইয়াত 315 আছে মই যদি কওঁ 3.15256 ইনটু এতিয়া চাব দশমিকটো দুই ঘৰ আগুৱাই আহিল দুই ঘৰ আগুৱাই আহাৰ লগে লগে সংখ্যাটো 315 আছিল এতিয়া 3 পইণ্ট আহি গ'ল আৰু দেখ কমিল কমাৰ লগে লগে কি আহিব আপোনাৰ যে 10 ৰ ঘাতটো প্লাসত আহিব যেহেতু ভ্যালু আগতকৈ এতিয়া কমিছে তো 10 ৰ ঘাত কি লিখি দিব প্লাসত কেই ঘৰ আগুৱাই আহিছে দুই ঘৰ তো এইটো শুদ্ধ উত্তৰ ইয়াৰ আহি গ'ল তাৰ পিছত চাব এইটো কুৱেশ্যন চাব তো ইয়াৰ ক্ষেত্ৰত দশমিকটো য'ত আছে আমি পিছুৱাই যাব লাগে পিছুৱাই গ'লে ঘাতটো সদায় মাইনাছত আহে মনত ৰাখিব তো যেতিয়া পিছুৱাই যাম ক'ত আহিব লাগিব 1.2345 লিখাৰ লগে লগে দশমিক কেই ঘৰ পিছুৱাইছে দেখা পাইছে দুই ঘৰ তো 10 টু দি পাৱাৰ -2 একদম ক্লিয়াৰ আপোনালোকৰ তাৰ পিছত মই আৰু এটা অংক লৈছোঁ এইটো অংক কি মই কৈছোঁ সাধাৰণ ৰূপটো কি হ'ব প্ৰামাণিক ৰূপত দিয়া আছে ইয়াৰ সাধাৰণ ৰূপ কি হ'ব তো দেখা পাব ইয়াত পাৱাৰটো কিহত আছে দেখ -3 তো দশমিক য'ত আছে আৰু 3 ঘৰ আগুৱাই আহিব তো চাব 3125 সংখ্যাটো মই লিখিলোঁ দশমিকটো ইয়াত আছিলে এক ঘৰ আহিল 3 ঘৰ আহিব লাগে আৰু দুটা 0 দি দশমিক দি দিলে তো এইটো কি হৈ গ'ল সাধাৰণ ৰূপ হৈ গ'ল এই সাধাৰণ ৰূপটো যেতিয়া আপুনি আকৌ প্ৰামাণিক ৰূপত লৈ যাব তেতিয়া চাব দশমিকটো ইয়াত আনিব লাগে 3.125 ইনটু কেই ঘৰ পিছুৱাই গ'ল 1 2 3 তো 10 টু দি পাৱাৰ -3 দেখা পাইছে এটা আনটোৰ কি ৰিভাৰ্স কথাটো আপোনালোকে বুজি পাব লাগিব মৰমৰ পৰীক্ষাৰ্থীসকল কুৱেশ্যন নাম্বাৰ 2 মই ক'ৰ পৰা লৈছোঁ যে বিভাজ্যতা পৰীক্ষা মোৰ ভিডিঅ'টো আপোনালোকে চাইছিলে তো তাৰ পৰা মই বিভাজ্যতা পৰীক্ষাৰ পৰা এটা কুৱেশ্যন লৈছোঁ কুৱেশ্যনটো অলপ ব্যতিক্ৰমভাৱে মই ভাবিছোঁ যে তলৰ কোনটো সংখ্যা 2 আৰু 3 ৰে বিভাজ্য দুইটাৰ ডিভিজিবল হ'ব লাগিব আপোনালোকে জানে 3 ৰে বিভাজ্য সংখ্যা কোনবোৰ যিবোৰ সংখ্যাৰ অংকবোৰৰ যোগফল 3 ৰে বিভাজ্য নিশ্চয়কৈ সেই সংখ্যাবোৰ 3 ৰে বিভাজ্য হ'ব এতিয়া মই কিন্তু এটা সোধা নাই মই দুটা সুধিছোঁ 2 আৰু 3 ৰে বিভাজ্য সংখ্যা তো আপোনালোকৰ কনসেপ্ট কি থাকিব লাগিব 2 ৰে বিভাজ্য সংখ্যা কোনবিলাক একক স্থানত যুগ্ম সংখ্যা থাকিব লাগিব যেনেকৈ 0 2 4 6 8 যদি এইবিলাক থাকে সি 2 ৰে বিভাজ্য হ'ব আৰু 3 ৰে বিভাজ্য হ'ব হলে সংখ্যাটোৰ অংকবোৰৰ সমষ্টি 3 ৰে বিভাজ্য হ'ব লাগিব তো আমাক সুধিছে 2 আৰু 3 দুয়োটাৰে বিভাজ্য হ'ব লাগিব তো এটা কনসেপ্ট আপোনালোকৰ ক্লিয়াৰ হ'ল 2 ৰে বিভাজ্য হ'ব হলে সংখ্যাটো যুগ্ম সংখ্যা হ'ব লাগিব তো চাওক ইয়াৰ একক স্থানত কিমান আছে 1 তো একক স্থানত 1 থাকিলে ই যুগ্ম হ'বনে নিশ্চয় নহ'ব তো এইটো আমাৰ উত্তৰ দেখ নহ'ব আমি চেক কৰাৰ দৰকাৰ নাই এটো চাব একক স্থানত কিমান আছে 3 থাকিলে ই দেখ অযুগ্ম তো ইউ আমাক চেক কৰাৰ প্ৰয়োজন নাই কাৰণ আমাক 2 ৰে বিভাজ্য হ'বই লাগিব তো আহক একক স্থানত ইয়াৰো 2 আছে ইয়াৰো 2 আছে অৰ্থাৎ যুগ্ম সংখ্যা যদি যুগ্ম সংখ্যা এই দুটা চান্স আছে 2 বা 3 ৰে বিভাজ্য হোৱাৰ এতিয়া আমি এই সংখ্যাটো টেষ্ট কৰিম এই সংখ্যাটো কেনেকৈ টেষ্ট কৰিম 2 ৰেটো বিভাজ্য হ'বই এতিয়া 3 ৰে বিভাজ্য হ'ব লাগে তেতিয়া যোগ কৰি দিয়ক 5 আৰু 3 কিমান 8 8 হাতে 15 একে 16 আৰু 2 18 হৈ গ'ল তো 18 3 ৰে বিভাজ্য দেখ হ'ব তো ই 2 ৰেও বিভাজ্য 3 ৰেও বিভাজ্য তো শুদ্ধ উত্তৰ বি আহিব এতিয়া ডি নম্বৰটো চেক কৰি চাওক ই 2 ৰে বিভাজ্য নো ডাউট 2 ৰে বিভাজ্য কিন্তু সংখ্যা কেইটাৰ অংক কেইটাৰ যোগফল চাব 1 + 8 9 9 9 18 18 3
21 21 আৰু 2 23 23 তো 23 3ৰে বিভাজ্য হ'ব নোৱাৰে সো ডি নম্বৰ উত্তৰ হ'ব নোৱাৰে তো মৰমৰ পৰীক্ষাৰ্থীসকল এনেকুৱা জয়েন্ট যদি দি দিয়ে তেতিয়াহ'লে অলপ দুই ধৰণে চিন্তাটো কৰিব লাগিব তো মৰমৰ পৰীক্ষাৰ্থীসকল আহিব কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 টু ডিভিজিবিলিটি টেষ্ট তাৰ পৰা আনিছো তো এটা সংখ্যা মই লিখিছো ইয়াত তো এই সংখ্যাটোত এটা ষ্টাৰ চিন মই দিছো তো এই সংখ্যাটোত ষ্টাৰ চিনত কি অংক হলে সংখ্যাটো 11 ৰে বিভাজ্য হ'ব তো আপোনালোকে 3 ৰে বিভাজ্য বা 9 ৰে বিভাজ্য ক্ষেত্ৰত এনেকুৱা কোৱেশ্চন নিশ্চয় দেখা পাইছে পৰীক্ষাত আহিছিল যে ষ্টাৰ চিনত কি অংক বহিলে 3 ৰে বিভাজ্য হ'ব তো সেই ক্ষেত্ৰত আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ আছে কিন্তু মই কি সুধিছো যে 11 ৰে বিভাজ্য হ'ব নিশ্চয়কৈ আপোনালোকৰ মনত আছে এটা সংখ্যা কেতিয়া 11 ৰে বিভাজ্য হয় তো চাব আকৌ মনত কৰি দিছো মই যে ইয়াৰ কি অড প্লেস এণ্ড ইভেন প্লেস যুগ্ম স্থান আৰু অযুগ্ম স্থানৰ অংকবোৰৰ সমষ্টি যদি আইদাৰ 0 অৰ ডিভিজিবল বাই 11 কি হ'ব চাবচোন এটো যুগ্ম স্থান কিমান 4 তাৰ পিছত প্লাস ইয়াৰ যুগ্ম আৰু কি আছে এটো 1 নম্বৰ 2 নম্বৰ পজিশন 3 4 নম্বৰ পজিশন তাৰ পিছত 5 6 নম্বৰ পজিশন যোগ কৰি দিয়কচোন কিমান হয় 4 যোগ 2 6 6 যোগ 3 কিমান হল 9 আৰু অযুগ্ম স্থান 1 3 3 যোগ 3 নম্বৰত আছে 5 যোগ 5 নম্বৰত কোন আছে 1 তো যোগ কৰি চাক 3 5 8 কে 9 তো ইয়াৰ ডিফাৰেন্স কিমান আহি গল 0 তো 11 ৰে বিভাজ্য সংখ্যা কোনবোৰ যিবোৰ সংখ্যাৰ অযুগ্ম স্থানৰ অংকবোৰৰ যোগফল যুগ্ম স্থানৰ অংকবোৰৰ যোগফলৰ লগত যদি পাৰ্থক্য আইদাৰ 0 অৰ 11 ৰে বিভাজ্য তেতিয়া হলে গুটেই সংখ্যাটো 11 ৰে বিভাজ্য এটো কনসেপ্ট আপোনালোকৰ নিশ্চয় আছে তো আহক ইয়াৰ ক্ষেত্ৰত আমি চেক কৰিম যে এই ষ্টাৰ চিনত কি বহিব তো চাব আগতে মই কি চাইছো অযুগ্ম স্থান কেটা চাবচোন 3 আছে 3 আৰু 7 3 7 কিমান হল 10 এটো নাই গতিকে আমাৰ কিমান হল 10 হল তাৰ পিছত চাব 5 আৰু 6 11 11 আৰু 4 কিমান 11 4 15 তো 15 আহিল আমাৰ কি 5 6 আৰু 4 এটো যুগ্ম স্থানত 15 আহিল অযুগ্ম স্থানত 3 6 আছে আৰু এটা ষ্টাৰ আছে তো এই 10 ৰ লগত কি যোগ কৰিলে 15 হ'ব দেখ 5 যোগ কৰিলে 15 হ'ব তেতিয়া ডিফাৰেন্স কিমান আহি যাব 0 তো শুদ্ধ উত্তৰটো কি আহিব আমাৰ ডি নম্বৰটো শুদ্ধ উত্তৰ আহিব যে আমাৰ যুগ্ম স্থান আৰু অযুগ্ম স্থান পাৰ্থক্য আইদাৰ 0 আহিব লাগিব অৰ 11 অৰ 22 তোমাৰ ডিভিজিবল বাই 11 হ'ব লাগিব তেতিয়া হলে 11 ৰ বিভাজ্য হ'ব তো এই ক্ষেত্ৰত ইয়াত দেখা পালে যে আমি যুগ্ম স্থান যদি চাও চাব এটো অযুগ্ম এইটো অযুগ্ম তো এই তিনিটা অযুগ্ম মিলি কিমান হল 3 যোগ 7 10 আহি গল প্লাস এটা ষ্টাৰ আহিল দেখা পাইছে এটা ষ্টাৰ আহিল তাৰ পিছত চাব যুগ্ম স্থানত 5 যোগ 6 যোগ 4 5 যোগ 6 11 11 4 কিমান 15 তো যুগ্ম স্থানত আহিল 15 অযুগ্ম স্থানত কিমান আহিল 10 প্লাস ষ্টাৰ তো 10 প্লাস ষ্টাৰৰ ঠাইত 15 মিলিবলৈ কিমান আহিব লাগিব 5 তো শুদ্ধ উত্তৰ কিমান হ'ব 5 তো চাব কোৱেশ্চন নম্বৰ 4 অলপ ব্যতিক্ৰমী প্ৰশ্ন চাব যে 12 97 and 562 সংখ্যা কেইটাক আটাইতকৈ সৰু কোনটো সংখ্যাৰে হৰণ কৰিলে প্ৰতি ক্ষেত্ৰত একেই ভাগে থাকিব তো এই তিনিটা নাম্বাৰ আমাক দিয়া আছে এই তিনিটা নাম্বাৰক তলৰ কোনটো সংখ্যাৰে আমি হৰণ যদি কৰো প্ৰতি ক্ষেত্ৰত সেম ৰিমাইন্ডাৰ থাকিব অৰ্থাৎ ভাগে একে থাকিব তেতিয়া চাব ফাৰ্স্ট এটা ইন্ডিভিজুৱেলি যেটা চেক কৰিব যে 3 যেটা ডিভাইড কৰিব 3 এ 12 ক ডিভাইড কৰিলে ভাগে কিমান আহিব নিশ্চয় 0 আহিব যেতিয়া ইয়াক ডিভাইড কৰিব 3 9 3 বাৰ 7 ত 2 বাৰ ৰিমাইন্ডাৰ দেখ আহিব তো ভাগে একে নাথাকিব সো 3 এনসাৰ আমাৰ নহব 4 দি যেতিয়া চাব 4 12 ত টোটালি ডিভিজিবল 0 আহিল ভাগে এতিয়া 4 যদি এটো হৰণ কৰিব যায় 4 9 ত কেইবাৰ 2 বাৰ 1 থাকিল 17 ত কেইবাৰ 4 বাৰ 1 বেছি হল ৰিমাইন্ডাৰ 1 আহি গল তো 4 ৰ উত্তৰ নহব 5 এৰ আহিব 5 12 ত কেইবাৰ যায় 2 বাৰ যায় কিমান বেছি হল ভাগে এই ক্ষেত্ৰত ৰিমাইন্ডাৰ 2 আহিল এটো চাব 5 9 ত কেইবাৰ একবাৰ কিমান থাকিল 4 47 ত 5 9 বাৰ কিমান 45 কিমান বেছি হল 2 তো ৰিমাইন্ডাৰ 2 আহিল তো ইয়াতো চাব 5 5 ত কেইবাৰ একবাৰ কিমান বেছি হল 9 হল 6 ত কেইবাৰ একবাৰ কিমান বেছি হল 1 12 ত কেইবাৰ 2 বাৰ কিমান বেছি হল 2 তো ৰিমাইন্ডাৰ 2 আহিল তো দেখা পাইছে যে 5 এৰে আমি যেতিয়া চেক কৰিলো তেতিয়া কি পাই গলো যে প্ৰতি ক্ষেত্ৰত ৰিমাইন্ডাৰ 2 পাই গলো তো শুদ্ধ উত্তৰ কিমান আহিব 5 তো চাব কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 4 ত যেটো আলোচনা কৰা হল তাৰ বিপৰীত কোৱেশ্চন এটো লৈছো তাৰ বিপৰীত ভাবে যে তলৰ কোনটো সংখ্যাক 12
5 আৰু 18ৰে হৰণ কৰিলে প্ৰতি ক্ষেত্ৰত ভাগে 1 থাকিব এটো ফিক্স কৰি দিছো আগৰ কোৱেশ্চনটোত কি কৈছিল প্ৰতি ক্ষেত্ৰতে একে ভাগে থাকিব তেতিয়াহলে এটা এটা চেক কৰিলে যদি ভাগে ফিক্স কৰি দিয়া যায় তেতিয়াহলে চাব কি কৰিব তো আমাৰ কোৱেশ্চনটো হ'ল যে 5 12 আৰু 18ৰে হৰণ যাব লাগে যেটো সংখ্যা মান আছে তো এই সংখ্যাটোৰ ভিতৰত এই তিনিটা সংখ্যা হৰণ যাব লাগে আৰু প্ৰতি ক্ষেত্ৰত ভাগে 1 থাকিব লাগে তো লগে লগে তেতিয়া চাব এই কেইটা সংখ্যা যেহেতু ইয়াৰ মাজত হৰণ যাব লাগে তো হৰণ যাব পৰা আটাইতকৈ সৰু সংখ্যাটো কি আপোনালোকে জানে কেইবাটাও সংখ্যাৰে কোনো এটা সংখ্যাক যেতিয়া হৰণ কৰিব গুটেইখিনি মাজত হৰণ যাব হলে সেই সংখ্যাটো কি হ'ব লাগিব নিশ্চয় লহাগু হ'ব লাগিব তো আপুনি 5 12 আৰু 18ৰ যদি লহাগু চাই 6 ৰে 5 বাৰ 2 বাৰ 3 বাৰ তো 5 6 গুণ 30 30 2 গুণ 60 60 3 গুণ 180 তো লহাগু কিমান পাই গল 180 পাই গল তো চাব 5 12 আৰু 18ৰে সম্পূৰ্ণৰূপে হৰণ যাব কত 180ৰ মাজত সম্পূৰ্ণ হৰণ যাব তো আমাক খুদিছে প্ৰতি ক্ষেত্ৰত এক ভাগে থাকিব তো 180 কৈ চাওকচোন এনসাৰটো 186 যদি হৰণ কৰো একেটাদি কিমান বেছি হ'ব 6 বেছি হ'ব 180 তে সম্পূৰ্ণ অবিভাজ্য তো 6 বেছি হ'ব আমাক 1 বেছি হ'ব লাগে তো এটো উত্তৰ নহয় এটো 190 কিমান বেছি হ'ব 10 বেছি হ'ব তো এটো উত্তৰ নহয় 360 180 দুইবাৰ যাব গতিকে বেছি নহব ইয়াত গুছি গল তো 181 চাবচোন 180 যেহেতু সম্পূৰ্ণৰূপে বিভাজ্য তো যেতিয়া 181 হ'ব তেতিয়াহলে 5 ইয়াৰ মাজত বিভাজ্য হৈ এক বেছি হ'ব 12 ইয়াৰ মাজত হৰণ যায় এক বেছি হ'ব 18 ইয়াৰ মাজত হৰণ যায় এক বেছি হ'ব তো কথাটো ক্লিয়াৰ কি লব আপোনালোকে নিশ্চয় লহাগু লৈ কথাটো চিন্তা কৰিব লাগিব তো মৰমৰ পৰীক্ষাৰ্থী হল আজি ভিডিওটোত 5টা কোৱেশ্চন অলৰেডি আলোচনা হৈ গল মই যেহেতু টাৰ্গেট লৈছো 5টা কৈ কোৱেশ্চন হে আলোচনা কৰিম মই মোৰ ভিডিও বিলাকত যিখিনি কথা আলোচনা কৰিছো তাৰ পৰা অলপ অতিৰিক্ত ভাবে যিখিনি মই কৰা নাছিলো সেইখিনি ওপৰত মই আলোচনা কৰিছো আপোনালোকে ভিডিও বিলাক চাই নিশ্চয়কৈ মোৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু ভিডিও বিলাক নিশ্চয়কৈ শেয়াৰ কৰিব